আমাৰ ড্ৰাইভাৰ ভাইসকলক কৈছে ভিডিঅ'টো যাতে একদম শ্বেয়াৰ কৰিবলৈ নাপাহৰে, কাৰণ এই ভিডিঅ'টো যাতে সেইসকল মানুহে দেখা পায় যিসকল মানুহে ড্ৰাইভাৰক ননচেন্স বুলি ভাবে, যাতে সেইসকল মানুহে দেখা পায় ভিডিঅ'টো। যিসকলে বুকুত ধৰে চুলিত ধৰে সিহঁতে যাতে এই ভিডিঅ'টো দেখা পায়। কাৰণ এই ভিডিঅ'টো এইকাৰণে, কাৰণ সিহঁতৰ ঘৰৰ ওচৰৰ দোকানখনত বা ঘৰৰ ওচৰৰ বজাৰত যিকোনো বস্তু এটা পাবৰ কাৰণে আমি কিমান কষ্ট কৰি আমি সিহঁতৰ ওচৰৰ দোকানত বা বজাৰত পোৱা কৰোঁ, সেই ভিডিঅ'টো যাতে ইমানে শ্বেয়াৰ কৰি দিয়ক যাতে সেইসকল মানুহে দেখা পায়। কাৰণ ড্ৰাইভাৰ এজনৰ কিমান কষ্ট বা কিমান কষ্ট কৰি কিমান কষ্টৰ মাজেদি সিহঁতৰ ঘৰৰ ওচৰৰ দোকানত বজাৰত পোৱা কৰিবৰ কাৰণে কিমান কি কৰিব লগা হয়। চাওক এই ভিডিঅ'টো সম্পূৰ্ণ চাওক, তাৰপিছত ভাবক ড্ৰাইভাৰজনে কিমান কষ্ট কৰিব লগা হয়। কাৰণ ড্ৰাইভাৰী কৰা ইমান সহজ কথা নহয় আৰু ইমান মামুলি কথাও নহয়। কিছুমান এনেকুৱা পৰিস্থিতিত যাব লগা, এনেকুৱা পৰিস্থিতিত পৰা যায় না গাড়ীখন আগুৱাই যায় না পিছুৱাই যায়। চাওক গাড়ীখন না আগুৱাই যাব না পিছুৱাই যাব। এতিয়া যিমান গাড়ীখন যেনেকুৱা সেই হিচাপে সেই ৰাস্তাটো নহয়, তথাপিতো সেনেকুৱা ৰাস্তাত আমাৰ যাব লগা হয়। কাৰণ একমাত্ৰ আপোনালোকৰ কাৰণে বুলি ক'ব লাগিব। এতিয়া গাড়ীখন চাওক আগুৱাই যোৱা নাই, পিছুৱাই যোৱা নাই। এতিয়া বহুত কষ্ট কৰি এই গাড়ীখন এই ৰাস্তাইদি পাৰ কৰি লৈ যাব লাগিব। এতিয়া জেক লগাব লাগিব পাতিত, এতিয়া জেকটো লগাই তেতিয়াহে চকাখন শ্লিপ নকৰিব। এতিয়া বেক কৰি আগত যাব লাগিব, তাৰপিছতে গাড়ীখন ইয়াৰ পৰা ওলাই যাব। কাৰণ আমি 2 বছৰ হেল্পাৰী কৰি ড্ৰাইভাৰে কৰিছোঁ ভাই, 2 লাখ টকা ঘোষ দি নহয়। সেই কথাষাৰ এবাৰ আপোনালোকেও ভাবি চাব। কাৰণ ইমান সহজ নহয়, এইকাৰণে সহজ নহয়। চাওক আপোনালোকে চায়ে বুজিব পাৰিছে, কাৰণ ইমানকৈ মই বুজাই পোৱাৰ দৰকাৰেই নাই। আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে আপুনি বুজি লওক। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই কিছুমান সৰু গাড়ী চলোৱা ড্ৰাইভাৰ দাদাসকলক মই অনুৰোধ কৰোঁ, আমি ডাঙৰ ট্ৰাকবিলাক যেতিয়া আপ উঠি থাকোঁ বা টাৰ্ণিং লৈ থাকোঁ, তেতিয়া সৰু গাড়ীবিলাক পটকৈ সোমাই দিয়ে। লেফ্ট চাইড ৰাইট চাইড কোনো আছে, অলপ জেগা পালে সৰু গাড়ীবিলাক সোমাই কিয় দিয়া ভাই আপোনালোকে? আমি ইমান ডাঙৰ গাড়ী কোনোৰকম যেনে তেনে টাৰ্ণিংটো ল'ব পাৰিলে হয় বুলি ভাবোঁ। ডাঙৰকৈ যেতিয়া আমি টাৰ্ণ লওঁ, আমি আকৌ টাৰ্ণ ল'ব খুজিলে ৰং চাইডেদি সোমাই দিয়ে। সেই সোমাই দিয়াৰ ফলত আমি কিছুমান জেগাত ফাঁচি যাব লগা হয়। এতিয়া সিয়াৰ কাৰণে আমি ব্ৰেক মাৰি আমি নিজেই ফাঁচি যাওঁ, আৰু কিছুমান জেগাত ব্ৰেক মাৰি নিজে ফাঁচি যাওঁ, আৰু কেতিয়াবা নিজে লগাই দিয়ে। নিজে লগাই লৈ সিহঁত মানে হাল্লা কৰে, কাৰণ এইখন ডাঙৰ গাড়ী, ইমান ডাঙৰ গাড়ী। আমি যেতিয়া ড্ৰাইভিং ছিটত বহি থাকোঁ তেতিয়া লেফ্ট চাইডটো আমি সৰু গাড়ীৰ কাৰণে ইমান স্পষ্ট দেখি নাপাওঁ। আৰু এইখিনিত চাওকচোন, ৰাস্তাটো ইমানেই সৰু, মানে ইমানেই সৰু 4চকীয়া এখন আহিলে ৰানিঙত ক্ৰছ কৰিব নোৱাৰি। এখন গাড়ী ৰখি দিব লাগিব, হয়তো সৰু গাড়ীখন ৰখি দিব লাগিব, নহয়তো ডাঙৰ গাড়ীখন ৰখি দিব লাগিব। এতিয়া সৰু গাড়ীখন আহিছে, মোৰ আগে গৈ থকা গাড়ীখন ৰখি দিছে। এতিয়া সৰু গাড়ীখন ছাইড কৰি দিব কোনোবা এটা ছাইডত, তাৰপিছতে আমি ওলাই যাব পাৰিম। ইমানেই সৰু ৰাস্তা। এই গাড়ীখন বেক কৰি লেফ্ট চাইডে ছাইড দি দিলে সৰু গাড়ীখন লেফ্ট চাইডে ৰখাই ল'ল, তাৰপিছত আমি এতিয়া ওলাই যাম। ইমান সৰু ৰাস্তা, মানে ইমান সৰু ৰাস্তাইদি ইমান ডাঙৰ গাড়ীবোৰ লৈ যাব লাগে। মানে ভয়কো ভয় বুলি ক'ব নোৱাৰি, ভয়কো ভয় নব লাগে আমি এইবিলাক ৰাস্তাইদি যাব লগা হয়। কাৰণ একমাত্ৰ ক'বলৈ গ'লে আপোনালোকৰ ঘৰৰ ওচৰত থকা দোকান বা বজাৰত যিকোনো বস্তু এটা সহজতে পোৱা কৰিবৰ কাৰণে আমি ইমানখিনি কষ্ট কৰিব লগা হয়। আৰু যেনেকুৱা ৰাস্তাটো আপুনি দেখা পাই আছে মোৰ বাওঁফালে, এইডোখৰ পাহাৰ হয়, কিন্তু মোৰ সোঁফালে এনেকুৱা এটা জোৱাৰ, যদি কিবা কাৰণত তাতে চাকা শ্লিপ কৰি গাড়ী পৰি যায়, তাতে আৰু উঠাবাৰ নাই। গাড়ী উঠোৱাটো ইমান সম্ভৱ নহয়, সহজ নহয়, বা ডেড বডি বিচাৰি পোৱাটোও ইমান সহজ নহয় বা ইমান সম্ভৱ নহয়। এনেকুৱা জেগাদি ৰাস্তা, মানে এনেকুৱা জেগাদি আমি পাৰ কৰি যাব লগা হয়। অসম্ভৱকো মানে সম্ভৱ কৰি যাব লগা হয়। আগত এখন মানে ডাম্পাৰ আহি গৈছে, এই ডাম্পাৰখন সম্পূৰ্ণ ৰখি দিছে। তাৰপিছত আমি তেতিয়াহে ওলাই যাব পাৰিছোঁ ইয়াৰ পৰা। কিবা কৰি দুখন গাড়ী ৰখি এখন কিবা কৰি যাব পাৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰি দিব নাপাহৰিব, আৰু যদি পাৰে শ্বেয়াৰ এটা কৰি দিব। আৰু যদি কোনোবা আমাৰ ড্ৰাইভাৰ ভাইয়ে বা কোনোবাই জাগাখিনি যদি চিনি পাইছে বা চিনি পায়, তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাই দিব
ক'ৰ ৰাস্তা হয় বা মই ক'ত গৈ আছোঁ।